মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো নৱম মান শ্ৰেণীৰ অসমীয়াৰ 4 নম্বৰ পাঠটি। তোমালোকৰ 4 নম্বৰ পাঠটিৰ নাম হৈছে পছন্দ ধুমুহাই প্ৰশ্ন কৰিলে মোক। আহা ছাত্ৰ-ছাত্ৰীসকল আজি এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। মই ইতিমধ্যে নৱম মান শ্ৰেণীৰ সমাজ বিজ্ঞান আৰু বৈচিত্ৰ্যময় অসমৰ ভিডিঅ'সমূহ তোমালোকলৈ আগবঢ়াইছো। তোমালোকে যদি ভিডিঅ'সমূহ পোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। ইয়াৰ উপৰিও নৱম মান শ্ৰেণীৰ উপযোগী হোৱাকৈ কেইখনমান ৰচনাও দিয়া হৈছে, সেইকেইখনো মোৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিবা। আহা আজিৰ প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ। 1ৰ ক, কবিয়ে কাক সংকীৰ্ণতাই এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে? উত্তৰ, কবিয়ে আকাশক সংকীৰ্ণতাই এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে। পিছৰটো কুৱেশ্যন, কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল? উত্তৰ, কবিৰ প্ৰাপ্য কি তাক সুধি পছন্দ ধুমুহাই প্ৰশ্ন কৰিছিল। পিছৰটো কুৱেশ্যন, কবিক বিশাল দৃষ্টি কোনে দিলে? উত্তৰ, কবিক বিশাল দৃষ্টি মহাকাশে দিলে। পিছৰটো কুৱেশ্যন, মৰ্মংসু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে? উত্তৰ, ইয়াত বিদ্যুৎ শব্দটোৱে মৰ্মংসু মানৱক মানৱতা বোধেৰে জীয়াই থাকিবলৈ দিব পৰা সাহস, প্ৰেৰণা আৰু সহায় ইত্যাদিক বুজাইছে। 6 নম্বৰ, পছন্দ ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল? উত্তৰ, পছন্দ ধুমুহাই কবিক তেওঁ প্ৰাপ্য কি বুলি প্ৰশ্ন কৰিছিল। 2 নম্বৰ কুৱেশ্যনটো আহিছো, বজ্ৰই কবিক কি কি দিলে? উত্তৰ, বজ্ৰই কবিক গুৰুগম্ভীৰ শক্তিশালী কণ্ঠ আৰু সাহসৰ যুক্তি দিলে, যি কণ্ঠৰ দ্বাৰা তেওঁ গীত গাই দিগন্ত কঁপোৱাৰ সাহস পালে। 3 নম্বৰ কুৱেশ্যনটো আহিছো, কবিয়ে সঁচা উদাৰতা কথাষাৰে কি বুজাব খুজিছে? উত্তৰ, কবিয়ে সঁচা উদাৰতা কথাষাৰে সংকীৰ্ণ মনোভাৱ ত্যাগ কৰি আকাশৰ দৰে এক বিশাল মনৰ গৰাকী হৈ মানৱৰ কল্যাণৰ হকে কাম কৰাৰ কথা বুজাইছে। অৰ্থাৎ যি উদাৰতাত কোনো কৃত্ৰিমতা নাথাকে, থাকে কেৱল মানৱতাবোধ আৰু মানৱ কল্যাণৰ জয়গান, তাকে সঁচা উদাৰতা বোলা হৈছে। 4 নম্বৰ, কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা। উত্তৰ, কবিয়ে বজ্ৰৰ পৰা পোৱা উদ্দাক্ত কণ্ঠ আৰু ধুমুহাৰ পৰা পোৱা প্ৰচণ্ড শক্তিৰ দ্বাৰা গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে। কবিৰ গীতত আছে সঁচা মানৱতাৰ সুৰ। সেই সুৰে যেন দানৱৰূপী মানুহৰ মনৰ সংকীৰ্ণতাৰ পৰিধি ভাঙি মানৱিক উদাৰতাৰে দিগন্ত কঁপাই তুলিব। ধুমুহাৰ দৰে প্ৰচণ্ড শক্তি লাভ কৰি সমাজৰ উত্তৰণত সেই শক্তি প্ৰয়োগ কৰিবলৈ কবি আগ্ৰহী আৰু বজ্ৰৰ দৰে নিৰ্ভীক আৰু উদ্দাক্ত কণ্ঠেৰে বিশ্বৰ পৰিধি ভাঙি মানৱতাৰ জয়গান গাবলৈ কবি ইচ্ছুক। 5 নম্বৰ কুৱেশ্যনটো আহিছো, কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে? উত্তৰ, কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে। সমাজত চলি থকা হিংসা, বিদ্বেষ আৰু অন্যান্য অমানৱীয় কাম কাজত লিপ্ত দানৱৰূপী মানুহবোৰৰ মনত গীতৰ দ্বাৰাই কবিয়ে মানৱতাবোধ জগাই তোলাৰ সংকল্প লৈছে। দানৱৰ শাৰীলৈ অৱনমিত হোৱা মানুহৰ অন্তৰ যাতে নিকা হয় আৰু উদাৰ মনোভাৱ আৰু ভাতৃত্ববোধ জাগি উঠে, তাৰ বাবেই যেন কবিয়ে উদাত্ত কণ্ঠত মানৱতাৰ গীত গাবলৈ প্ৰয়াস কৰিছে। এবাৰ আহিছো 6 নম্বৰ কুৱেশ্যনটোলৈ। আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বুজাই লিখা বা বহলাই লিখা। উত্তৰ, প্ৰকৃতি জগতৰ বিভিন্ন উপাদানৰ পৰা মানুহে বহু কথা শিকিব পাৰে। কবিয়েও যেন বিশাল আকাশৰ পৰা লাভ কৰিলে এটা বিশাল মন আৰু উদাৰতা, ধুমুহাৰ পৰা পালে প্ৰচণ্ড কৰ্মশক্তি আৰু বজ্ৰৰ পৰা পালে এটা গুৰু গম্ভীৰ উদ্দাক্ত কণ্ঠ। এইবোৰৰ দ্বাৰা কবিয়ে সংকীৰ্ণতাৰ পৰিধি ভাঙি মানৱিক উদাৰতাৰ গীত গাই দিগন্ত কঁপোৱাৰ ইচ্ছা কৰিছিল। আকাশ, ধুমুহা আৰু বজ্ৰই কবিৰ সেই ইচ্ছা পূৰণ কৰাত আদৰ্শ আৰু অৱদান আগবঢ়ালে।
সেইবাবে তেওঁ আকাশ ধুমুহা আৰু বৰ্ষক সদবাৰ পণিপাত কৰাৰ বুলি উল্লেখ কৰিছে। পিছৰটো কুৱেশ্যন তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই দি ব্যাখ্যা কৰিবলৈ দিছে। বৰ্জৰ গৰ্জনে বক্ষ উজাৰি কলে তোমাৰ কাম্য কি কোৱা, মই কলো বৰ্জ তোমাৰ শক্তিশালী উদ্দাক্ত কণ্ঠ তেতিয়া। উত্তৰ, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা পচন্দ ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটোৰ পৰা অনা হৈছে। কবিতাভাগিৰ জৰিয়তে কবিয়ে মানৱৰ সমাজত সম্প্ৰীতিৰ বাণী প্ৰচাৰ কৰিবলৈ প্ৰকৃতিৰ জগতৰ উপাদানবোৰৰ পৰা আহৰণ কৰা শক্তি আৰু প্ৰেৰণাৰ কথা কৈছে। প্ৰকৃতি জগতৰ ভালেমান উপাদান হৈছে কবি ডক্টৰ ভূপেন হাজৰিকাৰ অনবদ্য সৃষ্টিৰ উৎস আৰু আদৰ্শ। তেওঁ বৰ্জৰ দৰে নিৰ্ভীক আৰু শক্তিশালী কণ্ঠৰ গৰাকী হ'ব বিচাৰে আৰু সেই কণ্ঠৰে মানৱতাৰ জয়গান গাই দিগন্ত কপোৱাৰ ইচ্ছা কৰিছে। কাব্যিক সুৰত কবিয়ে ব্যক্ত কৰিছে যে এদিন বৰ্জই তেওঁক কি কামনা কৰে বুলি সুধিছিল আৰু প্ৰশ্ন উত্তৰত তেওঁ বৰ্জৰ দৰে শক্তিশালী উদ্দাক্ত কণ্ঠটি বিচাৰিছিল। সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতা এৰি দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে। উত্তৰ, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা পচন্দ ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতাভাগিৰ জৰিয়তে আকাশৰ দৰে উদাৰ আৰু বিশাল মানৱতাবোধৰ কথা কোৱা হৈছে। গীতিকবি ডক্টৰ ভূপেন হাজৰিকা আছিল প্ৰকৃতাৰ্থত এজন মহান আৰু উদাৰ ব্যক্তি। আকাশ যিদৰে বিশাল আৰু উদাৰ, য'ত সংকীৰ্ণতাৰ ঠাই নাই, কবিও আকাশৰ দৰে বিশাল আৰু উদাৰ মনৰ গৰাকী হ'ব বিচাৰে। কাৰো প্ৰতি বিভেদ আৰু সংকীৰ্ণ মনোভাৱ নাৰাখি সকলোকে সমদৃষ্টিৰে চাব পৰা জনেই হৈছে মহান, যিদৰে আকাশে সকলো ঠাইকে দান কৰে নিজৰ নিৰ্লাভ। কবিৰ মনৰ আকাশতো আকাশৰ দৰে পৰিধি নাই, নাই সংকীৰ্ণতা, ভেদাভেদ আৰু বৈষম্যতা। আকাশৰ বিশালতাৰ আদৰ্শতে যেন কবি বিশাল আৰু উদাৰ মনৰ গৰাকী হ'ব পাৰিছে। পিছৰটো কুৱেশ্যনলৈ আহিছো। এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰি দিছে। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বৰ্জই দিলে মোক উদ্দাক্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। উত্তৰ, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা পচন্দ ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে। কবিতাভাগিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰৰ পৰা পোৱা শক্তি আহৰণৰ কথা কৈছে। এক ব্যক্তিক্ৰমী চিন্তাধাৰাৰে সমাজখনক পোহৰ বিলাবলৈ, মানুহৰ মনৰ পৰা সংকীৰ্ণতা দূৰ কৰিবলৈ আৰু জনতাৰ হৃদয় জয় কৰিবলৈ, মহান হবলৈ মানুহ হ'ব লাগিব কেইটামান বিশেষ গুণৰ অধিকাৰী। থাকিব লাগিব মনৰ বিশালতা আৰু উদাৰতা, প্ৰচণ্ড শক্তি আৰু নিৰ্ভীক কণ্ঠ। গীতিকবি ডক্টৰ ভূপেন হাজৰিকাই যেন এই গুণকেইটা আয়ত্ত কৰিছিল প্ৰকৃতি জগতৰ পৰা। তেওঁক মনৰ বিশালতা প্ৰদান কৰিছিল মহাকাশে, প্ৰচণ্ড শক্তি পাইছিল ধুমুহাৰ পৰা আৰু উদ্দাক্ত কণ্ঠ পাইছিল বৰ্জৰ পৰা। অৰ্থাৎ ধুমুহা, মহাকাশ আৰু বৰ্জৰ দ্বাৰা কবি অনুপ্ৰাণিত। পিছৰটো কুৱেশ্যনলৈ আহিছো। এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰি দিছে। মৰ্মংসু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰো, আকাশ ধুমুহা আৰু বৰ্জক তাৰ বাবে পণিপাত কৰো। উত্তৰ, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিত থকা ডক্টৰ ভূপেন হাজৰিকাদেৱে লিখা পচন্দ ধুমুহাই প্ৰশ্ন কৰিলে মোক নামৰ কবিতাটোৰ পৰা তুলি অনা হৈছে বা কবিতাটোৰ অন্তৰ্গত। কবিতাভাগিত মানৱতাৰ সুৰ প্ৰতিফলিত হৈছে। মানৱ সেৱা এক মহৎ কৰ্ম। সমাজৰ দুখীয়া, নিচলা, ভোকাতুৰ আৰু মৰ্মংসু লোকসকলক কিঞ্চিত হলেও সহায় কৰিব পৰাটোৱেই হ'ল প্ৰকৃত মানৱতা। কবি ডক্টৰ ভূপেন হাজৰিকা আছিল এগৰাকী প্ৰকৃত মানৱতাবাদী। তেওঁ গীত আৰু কথাৰ যোগেদি মানুহৰ মন সংস্কাৰ কৰি প্ৰকৃত মানুহ হোৱাৰ পথ দেখুৱাব বিচাৰিছিল। দুখীয়া, নিচলা, ক্ষুধাতুৰ লোকক সহায় কৰাটো তেওঁ কাম্য আছিল।
তেওঁ সেই ইচ্ছা পূৰণ কৰিবৰ বাবে যিহেতু আকাশ ধুমুহা আৰু বজ্ৰই দিছিনক্ৰমে এটা বিশাল মন আৰু উদাৰতা পচন্দ শক্তি আৰু নিৰ্ভীক কণ্ঠ সেয়ে তেওঁ আকাশ ধুমুহা আৰু বজ্ৰক পণিপাত জনাইছে 5 নম্বৰ সমাৰ্থক শব্দ লিখা ধুমুহা বৰবতাহ বুকু হৃদয় কাম্য কামনা সংকীৰ্ণতা মানে ঠেক বিশাল ডাঙৰ দানৱ দৈত্য পণিপাত সেৱা বা প্ৰণাম সিক্ত তিতা জেকা বা আৰ্দ্ৰ 6 নম্বৰ তলত দিয়া শব্দকেইটা কি কি কাৰণে মূৰ্ধন্য ন হৈছে লিখা কণ্ঠ নট্যবিধিৰ মতে ত বৰ্গৰ মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হলে দন্ত ন মূৰ্ধন্য ন হয় কণ্ঠ শব্দটোত মূৰ্ধন্য থ যুক্ত হোৱাৰ বাবে মূৰ্ধন্য ন হৈছে পূৰ্ণ নট্যবিধিৰ মতে একেটা পদত ৰি ৰ আৰু হৰ পাছত মূৰ্ধন্য হদে মূৰ্ধন্য হৰ পাছত থকা দন্ত ন সদায় মূৰ্ধন্য ন হয় পূৰ্ণ শব্দটোত ৰ থকাৰ বাবে মূৰ্ধন্য ন হৈছে পছন্দ নট্যবিধি সূত্ৰমতে মূৰ্ধন্য ত বৰ্গৰ লগত যুক্ত হলে দন্ত ন ঠাইত মূৰ্ধন্য ন হয় পছন্দ শব্দটোত মূৰ্ধন্য দ যুক্ত হোৱাৰ বাবে মূৰ্ধন্য ন হৈছে সংকীৰ্ণতা নট্যবিধিৰ মতে একেটা পদতে থকা ৰি ৰ আৰু মূৰ্ধন্য হৰ পিছত থকা দন্ত ন সদায় মূৰ্ধন্য ন হয় সংকীৰ্ণতা শব্দটোতো ৰ থকাৰ বাবে মূৰ্ধন্য ন হৈছে পৰ্ণিপাত এটো নট্যবিধিৰ সূত্ৰমতে প্ৰ পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম নি আৰু নু আদি ধাতুৰ দন্ত ন মূৰ্ধন্য ন হয় পানিপত শব্দত সেয়ে মূৰ্ধন্য ন হৈছে 8 নম্বৰ সন্ধি ভাঙা দিগন্ত দিগযোগ অন্ত সৰ্বাকাশ সৰ্বযোগ আকাশ সংকীৰ্ণ সমযোগ কৃণ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰ ভিডিঅটো চাই কেনে পালা যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয় লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ